নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ পগুৱে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। খৰি বিচৰাৰ চলেৰে পত্নীক পাহাৰলৈ নি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিজৰ স্বামীয়ে। পাহাৰলৈ নি হত্যা কৰিলে নিজৰ স্বামীয়ে আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীক জনালে যে পত্নী নিৰুদ্দেশ হৈ আছে। আৰক্ষী যেতিয়া সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে তেতিয়া যিগৰাকী স্বামী আৰক্ষীৰ জালত পৰিছে আৰু বৰ্তমান সেই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোৰ। সঁচা জনাইছো বিগ ব্ৰেকিং মুহূৰ্ত জনাইছো। খৰি বিচৰাৰ চলেৰে পত্নীক পাহাৰলৈ নি ভয়ংকৰ কাণ্ড। হানিফ আলী নামৰ এজন নিৰুদ্দেশ হোৱাৰ নাটক ৰচি আৰক্ষীক দিছিল এজাহাৰ আৰু এতিয়া হানিফ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পাৰিবাৰিক কন্দলৰ বাবে পত্নী মফিদা হত্যা কৰিলে স্বামীয়ে। হত্যাকাণ্ড সংঘটিত কৰি জংঘলত লুকুৱাই ৰাখিছিল মৃতদেহ। পত্নী নিৰুদ্দেশ হোৱাৰ নাটক ৰচি আৰক্ষীক দিছিল এজাহাৰ। পিছে বগৰীবাৰী আৰক্ষীৰ তদন্তত ওলাই পৰে হানিফ আলীৰ হত্যাকাণ্ডৰ কথা। আৰক্ষী গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হানিফ আলীক। পৰ্বতজোৰাৰ ৰঙামাটি হিলছত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হানিফ আলীক। নিজৰ পত্নীক চলেৰে পাহাৰলৈ নি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে হানিফ আলীয়ে। পাৰিবাৰিক কন্দলৰ বাবে পত্নী মফিদা খাতুনক হত্যা কৰিলে স্বামীয়ে আৰু হত্যাকাণ্ড সংঘটিত কৰি জংঘলত লুকুৱাই ৰাখিছিল মৃতদেহ আৰু পত্নী নিৰুদ্দেশ হোৱাৰ নাটক ৰচনা কৰিছিল। আৰক্ষীত এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীৰ তদন্তৰ পাছতে ওলাই পৰে হানিফ আলীৰ হত্যাকাণ্ডৰ কথা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হানিফ আলীক। পৰ্বতজোৰাৰ ৰঙামাটি হিলছত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে, ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিজৰ পত্নীৰ সৈতে স্বামীৰ ভয়ংকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবে পত্নীক মফিদা খাতুনক হত্যা কৰিলে নিজৰ স্বামীয়ে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি জনাই আছো খৰি বিচৰাৰ চলেৰে পত্নীক পাহাৰলৈ লৈ গৈছিলে। তাৰ পিছতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে। পত্নীক হত্যা কৰি জংঘলৰ মাজত লুকুৱাই ৰাখিছিল এগৰাকী হানিফ আলী নামৰ এগৰাকী লোকে পত্নীক লুকুৱাই ৰাখিছিল আৰু আৰক্ষীক জনাইছিল পত্নী নিৰুদ্দেশ হৈ আছে বুলি আৰক্ষীক তেওঁ জনাইছিল। কিন্তু আৰক্ষীৰ তদন্তৰ পাছতে ওলাই পৰে সমগ্ৰ ঘটনাৰ ৰহস্য ওলাই পৰে। হানিফ আলী নিজৰ পত্নীক হত্যা কৰি জংঘলৰ মাজত লুকুৱাই ৰাখিছিলে। জংঘলৰ মাজত লুকুৱাই ৰখা পত্নীৰ মৃতদেহ বৰ্তমান উদ্ধাৰ কৰা হৈছে। হানিফ আলী নামৰ এগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই এগৰাকী হানিফ আলীক গ্ৰেপ্তাৰ কৰিছে। জংঘলৰ মাজত লুকুৱাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। পত্নীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যিগৰাকী পত্নী তেওঁ জীৱনে মৰণে থাকিম বুলি যিগৰাকী পত্নীৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল সেইগৰাকী পত্নীকে খৰি বিচৰাৰ চলেৰে পাহাৰলৈ নি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, হত্যা কৰিলে আৰু নিৰুদ্দেশ হোৱাৰ নাটক ৰচি আৰক্ষীত এজাহাৰো দাখিল কৰিছিল এগৰাকী হানিফ আলীয়ে। অৱশেষত আৰক্ষীৰ তদন্তৰ পাছতে পোহৰলৈ আহিলে সমগ্ৰ ঘটনাৰ ৰহস্য আৰু আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে হানিফ আলীক। আমি দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীয়ে জংঘলৰ মাজৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে। খৰি বিচৰাৰ চলেৰে পত্নীক পাহাৰলৈ নি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল হানিফ আলী নামৰ এগৰাকী লোকে। পাৰিবাৰিক কন্দলৰ বাবে পত্নীক মফিদা খাতুন নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ। হত্যাকাণ্ড সংঘটিত কৰি জংঘলত লুকুৱাই ৰাখিছিল মৃতদেহ। পত্নী নিৰুদ্দেশ হোৱাৰ নাটক ৰচনা কৰিছিল। আৰক্ষীক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিলে। বগৰীবাৰী আৰক্ষীৰ তদন্তত ওলাই পৰে সকলোবিলাক ৰহস্য। হানিফ আলীৰ হত্যাকাণ্ডৰ কথা ওলাই পৰে আৰু বৰ্তমান আৰক্ষী গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হানিফ আলীক আৰু পত্নীৰ মৃতদেহ উদ্ধাৰ কৰিছে। পৰ্বতজোৰাৰ ৰঙামাটি হিলছত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। এই ভয়ংকৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল। আমি দৃশ্যাংশ দেখুৱাইছো জংঘলৰ মাজত লুকুৱাই ৰাখিছিল পত্নীৰ মৃতদেহ। হত্যা কৰি জংঘলৰ মাজত লুকুৱাই ৰাখিছিল পত্নীৰ মৃতদেহ আৰু পত্নীৰ মৃতদেহ লুকুৱাই থোৱা পত্নীৰ মৃতদেহ বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। পৰ্বতজোৰাৰ ৰঙামাটি হিলছত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নৃশংস হত্যাকাণ্ডৰ ঘটনা। স্বামীৰ হাততেই প্ৰাণ গ'ল পত্নীৰ মফিদা খাতুনৰ। স্বামী হানিফ আলীয়ে খৰি কটাৰ উদ্দেশ্যে বনাঞ্চললৈ লৈ গৈছিল। খৰি কটিম বুলি চলেৰে বনাঞ্চললৈ লৈ গৈ পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। নিজৰ পত্নীকেই হত্যা কৰিলে আৰু হত্যাকাণ্ড সংঘটিত কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিছিল জংঘলৰ মাজত। দীৰ্ঘদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত চলি আহিছিল সাংসাৰিক কন্দল। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। স্বামী হানিফ আলীয়ে পত্নী নিৰুদ্দেশ হোৱাৰ নাটক ৰচনা কৰিছিল। বগৰীবাৰী থানাত দাখিল কৰিছিল এজাহাৰ আৰু বগৰীবাৰী আৰক্ষীৰ তদন্তত ওলাই পৰিছে হত্যাকাণ্ডৰ সবিশেষ।
সকলোবিলাক তথ্য পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহি পৰিছে সমগ্ৰ ঘটনাৰ নাটক ৰচনা কৰিছিল পত্নী নিৰুদ্দেশ হোৱাৰ নাটক ৰচনা কৰিছিল এগৰাকী পাখণ্ড হানিফ আলীয়ে হত্যাকাৰী হানিফ আলীয়ে নাটক ৰচনা কৰিছিল পত্নী নিৰুদ্দেশ হোৱাৰ আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিছে সমগ্ৰ ঘটনাৰ ৰহস্য আৰু বৰ্তমান হামিদা খাতুন নামৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহ পাৰিবাৰিক কন্দল চলি আছিলে আৰু পাৰিবাৰিক কন্দলৰ বাবে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হ'ল বুলি জানিব পৰা গৈছে হত্যাকাৰীৰ স্বামী হানিফ আলীক আৰক্ষীয়ে লৈ গৈছে হানিফ আলীক বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব কৰিছে ঘন জংঘলৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাই আছো জংঘললৈ খৰি কটাৰ উদ্দেশ্যে লৈ গৈছিল হানিফ আলীয়ে নিজৰ পত্নী মফিদা খাতুনক আৰু জংঘললৈ লৈ গৈ খৰি কটাৰ চলেৰে লৈ গৈ নিজৰ পত্নীক তেওঁ হত্যা কৰিলে তাৰপিছত যি সমগ্ৰ ঘটনা এই ঘটনাক নাটকীয় ৰূপ দিবলৈ তেওঁ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে যে তেওঁৰ পত্নী মফিদা খাতুন নিৰুদ্দেশ হৈ আছে কিন্তু আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিলে প্ৰকৃততে ঘটনাৰ ৰহস্য কি এতিয়া ওলাই পৰিল সকলোবিলাক জলপটকৈ ওলাই পৰিলে পোহৰলৈ আহিল সমগ্ৰ ঘটনা যে মফিদা খাতুনক নিজৰ স্বামীয়ে হত্যা কৰি জংঘলত লুকুৱাই ৰাখিছিলে আৰু মৃতদেহ বৰ্তমান উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মফিদা খাতুন নামৰ যিগৰাকী মহিলাক তেওঁ হত্যা কৰিছিলে নিজৰ পত্নীক সেই পত্নীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া হানিফ আলী নামৰ এগৰাকী হত্যাকাৰীক পত্নী হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো পাৰিবাৰিক কন্দলৰ বাবে পত্নীক মফিদা খাতুনক হত্যা কৰিলে এগৰাকী হানিফ আলীয়ে খৰি বিচৰাৰ চলেৰে পত্নীক পাহাৰলৈ লৈ গৈছিলে ভয়ংকৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ ঘটনাই আৰু জনাইছো যিগৰাকী পত্নী নিজৰ পত্নী তেওঁ বিবাহ পাশত আবদ্ধ হৈছিলে জীৱনৰ মৰণে যিগৰাকী পত্নীৰ লগত থাকিম বুলি বিবাহ পাশত আবদ্ধ হয় সেইগৰাকী পত্নীকেই তেওঁ হত্যা কৰিছে পাৰিবাৰিক কন্দলৰ বাবে পত্নীক মফিদা খাতুনক তেওঁ হত্যা কৰিছে এই ঘটনাৰ পৰা পাৰিবাৰিক কন্দল হৈ আছিল দুয়োৰে মাজত সংঘাতৰ ফলতেই নিজৰ পত্নীক খৰি বিচৰাৰ চলেৰে পাহাৰলৈ লৈ গৈছিলে ঘন জংঘলৰ মাজলৈ লৈ যোৱা হৈছিলে পত্নীক ঘন জংঘলৰ মাজলৈ লৈ গৈ পত্নীক হত্যা কৰিলে হত্যা কৰি তাতে লুকুৱাই ৰাখিলে মৃতদেহ আৰু সমগ্ৰ ঘটনাৰ যাতে কোনেও গম নাপায় তাৰ বাবে তেওঁ এখন নাটক ৰচনা কৰিলে আৰক্ষীক এজাহাৰ দাখিল কৰিলে যে তেওঁ পত্নী মফিদা খাতুন নিৰুদ্দেশ হৈ আছে তেওঁৰ কোনো সন্ধান নাই কিন্তু যেতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিলে প্ৰকৃততে আচলতে মফিদা খাতুন নিৰুদ্দেশ হৈ আছেনে যেতিয়া আৰম্ভ কৰিলে তদন্ত তাৰ পিছতেই গম পালে জানিব পাৰিলে যে মফিদা খাতুনক হত্যা কৰা হৈছে আৰু হত্যা কৰি জংঘলৰ মাজত লুকুৱাই ৰখা হৈছে আৰু লুকুৱাই ৰখা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে মফিদা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যেতিয়া তদন্ত কৰিলে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিলে এগৰাকী হানিফ আলী হত্যাকাৰী পত্নী হত্যাকাৰী হানিফ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে পাৰিবাৰিক কন্দলৰ বাবে পত্নী মফিদা খাতুনক হত্যা কৰিলে এগৰাকী স্বামীয়ে হানিফ আলী নামৰ এগৰাকী হত্যাকাৰীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী পত্নী হত্যাকাৰী হানিফ আলী পাৰিবাৰিক কন্দলৰ বাবে পত্নী মফিদা খাতুনক হত্যা কৰিলে যিগৰাকী নিজৰ স্বামীয়ে হত্যা কৰিলে পত্নীক আৰু এই ঘটনা এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘন জংঘলৰ মাজত পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিছিল ঘন জংঘলৰ মাজত পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিছিলে খৰি বিচৰাৰ চলেৰে পত্নীক লৈ গৈছিল ঘন জংঘলৰ মাজলৈ পৰ্বতৰ পাহাৰৰ মাজলৈ লৈ গৈছিলে পাহাৰৰ মাজত ঘন জংঘলৰ মাজত পত্নীক হত্যা কৰিলে হত্যা কৰি তেওঁৰ মৃতদেহ তাতে লুকুৱাই ৰখা হ'ল যেতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিলে তদন্ত কি করে খালি পরপুরুষ নিয়ে থাকে একটা গাড়ি দিছিলাম কোন কত কত ঘরের মধ্যে দিলাম তারপিছত কি করছিল তার বেশি তারা খুব দেওয়াতে মানে রাতটা সিঙ্গেল নাকি মানে ব্যবসায় করে গেল তারপিছত লইখানে মানে টানি দিয়ে দিছে জঙ্গল লুকাইছে হ্যাঁ এতিয়া মানুহ মৰিলে তো পাব্লিক দেখলে মোক মাৰিব সেইকাৰণে ভয়তে মই ৰাতি থৈ দিছো আপনি যে নিরুদ্দেশ হওয়ার কেস করেছিল কৰিছো এতিয়া পুলিচে তো ডাইৰেক্ট এজনে মোৰ আনব লাগে যে ঘৰত আহিলে মই ঘৰত আপনি নিজকে বচাবার কারণে নিরুদ্দেশ হন তাতে ঘৰত আহিলে মই ডাইৰেক্ট কৈ দিম তাৰপিছত তাৰ ইমান কৰিব নালাগে সেইকাৰণে আর মই কোন কোন এইখিনি আছে কৈছো। আর আৰু কোন কোনো নাই আপনি অকলে করেছে অকলে নাম কি তোমার মোহাম্মদ হানিফ আলী আপনার কিশোর নাম স্ত্রীর নাম কি আছে মজিদা খাতুন ঘটনা কেদিন আগত তিন দিন হল
কি রাতি না দিনত করেছিল? দিনত 12টা কি করে? খালি পরপুরুষ নিয়ে থাকে। কেনেকে? একটা বাড়ি দিছিলাম, কোন কত কত ঘরের মধ্যে দিলাম। তার পিছত কি করেছিল? তার বেশি তারা করে খুব দেওয়াতে মানে রাতটা সিঙ্গেল নাকি মানে ব্যবসায় করে গেল। তারপিছত লইখানে মানে টানি দিয়ে দিছে। জঙ্গল লুকাইছে। হ্যাঁ, যে মানুষ মরলে তো পাবলিক দেখলে মতো মুখ মারিব, সেখানে ভয়তে মই রাতে দিয়ে দিছে। তো আপনি যে নিরুদ্ধে হওয়ার কেস করেছিল, করছি তে পুলিশে তো ডাইরেক্ট যেন মোর আমলাকে যে ঘরত আইলে মই ঘরত আপনি নিজকে বচাবার কারণে নিরুদ্ধে ফোন হ্যাঁ করেছেন। হ্যাঁ তাতে ঘরত আইলে মই ডাইরেক্ট কই দিম, তারপিছত তার ইমান করবা নালাগে। এখানে আর মই কোন কোন এখানে আছে? কইছি। আর আর কোন কোনো নাই। আপনি অকলে করেছে? হ্যাঁ অকলাই। নাম কি তোমার? মোহাম্মদ হানিফ আলী। আপনার কিশোর নাম, স্ত্রীর নাম কি আছে? মজিদা খাতুন। ঘটনা কেদিন আগে? 3 দিন